শংকৰদেৱ শিশু নিকেতন চামগুৰি বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান শংকৰদেৱ শিশু নিকেতন সমূহে আমাৰ ছাত্ৰ ছাত্ৰীক অকল বিদ্যায়তনিক দিশতে সীমাবদ্ধ নাৰাখে তো তাৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি দিশ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হয় সেই শিক্ষা আমাৰ নিকেতনসমূহত দিয়া হয় আৰু আমি এতিয়া যিহেতুকে আঘোণৰ পথাৰ সোণোৱালী শস্যৰে ভৰি আছে তো আমি সেই ছাত্ৰ ছাত্ৰীসকলক এই ধান কটাৰ যিটো মাদকতা এই মাদকতাটো দিবৰ কাৰণে আজি আমি পথাৰলৈ লৈ আহিছো আমাক এবাৰ প্ৰথম আনিছে এনে বেলেগ বাৰু আনে আচাৰ্যসকলে বেলেগ ছাত্ৰ ছাত্ৰীসকলক এবাৰ আমি প্ৰথম মানে আমাক দেখুৱাইছে যে আমাৰ মানে অকল শিক্ষাৰ ক্ষেত্ৰতে আমি জড়িত হৈ থাকিব নালাগে বেলেগ ক্ষেত্ৰতো যাতে আমি জড়িত হ'ব পাৰোঁ বেলেগ দিশতো আগবাঢ়ি যাব পাৰোঁ সেইবাবে আমাক ধান কটা শিকাইছে কেনেদৰে ধান কাটে ধান ৰুৱে সেইদৰে মানে ধান যিহেতু আমাৰ সম্পদ এটা সোণা আৰু গোটেই এতিয়া এইকেইটা আমাৰ চব সোণালী পথাৰেৰে চব ভৰি আছে সেইবাবে আমাৰ মানে এতিয়া আমাক ইয়াৰ কাটি পেলাই মানে আমাক এটা বেলেগ সংস্কৃতিৰ লগত জড়িত কৰাইছে শংকৰদেৱ শিশু নিকেতন চামগুৰিৰ আজি ছাত্ৰ ছাত্ৰীসকলক সোণগুটি বুটলিবৰ কাৰণে পথাৰলৈ লৈ অহা হৈছে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁলোকে যে পথাৰখনত কি আছে সোণগুটি আমাৰ বাবে কি বা ইয়াক কেনেধৰণে কৰে সেই সম্পৰ্কে তেওঁলোকক শিক্ষা দিব বিচৰা হৈছে আচলতে কৰ্ম সংস্কৃতিৰ যে প্ৰয়োজন মানুহে কি কৰ্মৰ দ্বাৰা আমি কেনেকৈ চলিব লাগে তেওঁলোকক সেইখিনি বিষয়ে পৰিচয় কৰি দিবৰ কাৰণে ইয়ালৈ অনা হৈছে কিমানমান ছাত্ৰ ছাত্ৰী আজি আহিছে আজি ইয়াতে 15-20 গৰাকীমান ছাত্ৰীক অনা হৈছে সকলোকে অনাটো সম্ভৱ নহয় গতিকে আমি অষ্টম আৰু নৱম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীক লৈ আহিছো প্ৰতি বছৰে হয় এনেকুৱা তেওঁলোক তেওঁলোকক প্ৰথমবাৰ অনা হৈছে আমি বছৰি আনো বা ছাত্ৰ ছাত্ৰীসকল বেলেগ থাকে গতিকে এইবাৰ তেওঁলোকক অনা হৈছে